মানস প্ৰথম কথাটো হ'ল যে যি এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে সেই লোকসকল কোন সেইটো আমি প্ৰথমে চাব লাগিব। সেইসকল হ'ল ২ নম্বৰী টকাৰে গঠন কৰা এটা দালাল এটা গুণ্ডা বাহিনীৰ দল বুলি মই প্ৰথমে এইটো কাৰণেই ক'ব বিচাৰিছোঁ, কাৰণ যিগৰাকী তেওঁলোকৰ যিগৰাকী গুৰু বা যাক তেওঁলোকে গুৰু হিচাপে জ্ঞান কৰে সেই স্বপ্ননীল দাস আজিৰ তাৰিখত আৰক্ষীৰ লকআপত আছে। কিছু সময় পাছত হয়তো পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি সেইজনক আৰক্ষীয়ে জিম্মাত বিচাৰি আদালতত হাজিৰ কৰোৱাব। এতিয়া প্ৰথম কথাটো হ'ল স্বপ্ননীল দাসৰ এই যিটো বাতৰি সেই বাতৰিটো কোনোবাই এনেই সম্প্ৰচাৰিত কৰিছিল নেকি? স্বপ্ননীল দাসৰ সৈতে কাৰোতো কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই। ND24 কোনো এগৰাকী ব্যক্তিৰ সৈতে তেওঁৰ কোনো চা চিনাকি নাই, কোনো পৰিচয় নাই। এই গোটেই কথাসমূহ বা যিটো বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ইয়াত এটা ৭,০০০ কোটি টকীয়া এটা যেতিয়া কেলেংকাৰী অসমত পোহৰলৈ আহিছিল, তাৰ পাছত বিশাল ফুকনৰ দৰে প্ৰবঞ্চকৰ বাতৰি যেতিয়া পোহৰলৈ আহিছিল, সেই বাতৰিসমূহ তথ্য সহকাৰে যেতিয়া সম্প্ৰচাৰিত হৈছিল তেতিয়া সকলোৰে মাজলৈ এই প্ৰশ্নটো আহিছিল যে গুৱাহাটীত শিৱসাগৰৰ পৰা অহা এজন যুৱক স্বপ্ননীল দাস নামৰ এজন যুৱকেও প্ৰবঞ্চনাৰ এক জাল মেলিছে আৰু য'ত তেওঁৰ কোচিং দিয়াৰ ক্ষেত্ৰত বা ক্লাছ দিয়াৰ ক্ষেত্ৰত কোৰ্চ চেল কৰাৰ নামত তেওঁ কিছু লোকক বিপথে পৰিচালিত কৰিছে, টিপছ প্ৰদান কৰিছে, তাৰ পিছত তেওঁলোকে লাখে লাখে টকা হেৰুৱাইছে। সেইটো আছিল প্ৰথম বাতৰিটো। আৰু এই বাতৰিটো কোনো ধৰণৰ কেৱল অভিযোগৰ ভিত্তিতেই নহয় বা মৌখিক অভিযোগৰ ভিত্তিত নহয়। আমাৰ ND24 কাৰ্যালয়লৈ সেই ভুক্তভোগী যি নিজৰ পইচা হেৰুৱাইছিল তেওঁলোকে আহি মন্তব্য প্ৰদান কৰিছিল, তাৰ পাছত সেই বাতৰিটো সম্প্ৰচাৰিত কৰা হৈছিল। আৰু তাত সেই বাতৰিসমূহত আমি তথ্য সহকাৰে দেখুৱাইছিলোঁ যে স্বপ্ননীল দাসে টিপছ প্ৰদান কৰিছে। টিপছ প্ৰদান কৰাটো যিহেতু নীতিবহিৰ্ভূত নহয়, যিটো এটা অৰ্থনৈতিক অপৰাধ হিচাপে জ্ঞান কৰে, গতিকে সেইটো এটা বাতৰি হৈছিল। আৰু সেই বাতৰিৰ পাছত আপুনি এটা কথা মনত ৰাখিব লাগিব বা এই দালাল চক্ৰটো এই গুণ্ডা বাহিনীটোৱে এটা কথা মনত ৰাখিব লাগিব যে কেৱল অভিযোগৰ ভিত্তিত কোনোবাই অভিযোগ প্ৰদান কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে। আৰক্ষীয়ে কি তাত ধাৰা সন্নিৱিষ্ট কৰিছে সেই ধাৰাসমূহলৈ যদি চায় তেতিয়াই তেওঁলোকৰ আচলতে যি অন্ধ চকু, যি চকু তেওঁলোকে বন্ধ কৰি ৰাখিছে টকাৰ মোহত, আনৰ পৰা লুণ্ঠন কৰা টকাৰ মোহত যি তেওঁলোকে নিজৰ চকু বন্ধ কৰি ৰাখিছে, সেই চকুবোৰ খোল খাই যাব। কি ধাৰা তেওঁলোকে তাত সন্নিৱিষ্ট কৰিছে। 420 অকল ধাৰা নহয়, 406 ধাৰা তাত লগোৱা হৈছে। তাৰোপৰি অতি কঠোৰ অৰ্থনৈতিক অপৰাধৰ ধাৰা তাত সংযুক্ত কৰা হৈছে। অৰ্থাৎ এই স্বপ্ননীল দাসৰ বিৰুদ্ধে আৰক্ষীৰ হাতত তথ্য প্ৰমাণ মজুত আছে। প্ৰথম কথাটো হ'ল যে কেৱল ND24 বাতৰিৰ পাছতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাছিল। আৰক্ষীৰ হাতত অভিযোগ দিছিল ND24 নিউজ বা বাতৰি সম্প্ৰচাৰ হোৱাৰ এসপ্তাহৰ পূৰ্বেই আৰক্ষীৰ হাতত সেই স্বপ্ননীল দাসে কৰি অহা যি ক'লা কাম সেই তাৰ তথ্য আৰক্ষীৰ হাতত মজুত আছিল। আৰু তাৰ পাছত বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু তাৰ পাছত আৰক্ষীয়ে যথাৰীতি ব্যৱস্থা গ্ৰহণ কৰিছে, স্বপ্ননীলক গ্ৰেপ্তাৰ কৰিছে। কিন্তু ইতিমধ্যে যিটো প্ৰমাণ হৈছে যে স্বপ্ননীলৰ বিভিন্ন একাউণ্টত প্ৰায় 20টাতকৈ অধিক একাউণ্টত 1200 পৰা 1500 কোটি টকা জমা আছে। গতিকে সেইগৰাকী স্বপ্ননীলে এনেকুৱা ধৰণৰ এটা গুণ্ডা বাহিনী পালন কৰাটো তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয়। আৰু সেইটোৱে তেওঁ কৰিছিল, কাৰণ তেওঁলোকৰ কাৰ্যালয়ত যেতিয়া যিসকল ভুক্তভোগী লোক আছিল তেওঁলোক যেতিয়া গৈছিল, সেই গুণ্ডা বাহিনীয়ে তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ হেঁচা প্ৰদান কৰাৰ ভিডিঅ' পৰ্যন্ত আমাৰ হাতত মজুত আছে। আৰু তাৰ পাছত আৰক্ষী থানাৰ বাহিৰত, আদালতৰ বাহিৰত কি ধৰণৰ এক পৰিস্থিতি এই গুণ্ডা বাহিনীটোৱে সৃষ্টি কৰিছিল সেয়াও সকলোৱে জানে। আৰু তাৰ পাছত এতিয়া তেওঁলোকে ND24 জ্বলাই দিয়াৰ ভাবুকি দিছে। ND24 জ্বলাই দিয়াৰ ভাবুকি দিবলৈ অহা এইসকল কোন? তেওঁলোকৰ ইমান তেওঁলোকৰ দম বোলা শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, ইমান দম আছে তেওঁলোকে এটা চেনেল জ্বলাই দিব। আৰু যিটো চেনেল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত জড়িত এগৰাকী ব্যক্তিয়ে নিজৰ কষ্টৰ বলত যিটো চেনেল গঢ় লৈ উঠিছে যোৱা 4টা বছৰে, ৰাজ্যৰ প্ৰত্যেকটো সমস্যাক লৈ ৰাজ্যখনত হৈ অহা প্ৰত্যেকটো ক'লা অধ্যায়ৰ কথা নিৰ্ভীকভাৱে যি ৰাইজৰ সন্মুখলৈ লৈ আহিছে, সেই চেনেলটো জ্বলাই দিবলৈ আহিব এই ধৰণৰ তুচ্ছ কেইটামান দালালে, কেইটামান গুণ্ডাই যি আনৰ পৰা লুণ্ঠন কৰা টকাৰে নিজৰ পকেট, নিজৰ বেংকৰ একাউণ্ট গৰম কৰি ৰাখিব। এনেকুৱা ধৰণৰ দালালক ND24 অন্তত ভয় নকৰে। প্ৰথম কথা। দ্বিতীয় কথাটো মই পুনৰ এবাৰ কৈছোঁ, এই ধৰণৰ দালাল কেৱল এইকেইজনে নহয়, আৰু বহু দালাল আছে যি বহু ধৰণে এই বাতৰিবোৰ ভুৱা, এই বাতৰিবোৰ সত্য নহয়, এই বাতৰিবোৰ কাৰোবাৰ দ্বাৰা প্ৰভাৱগ্ৰস্ত হৈ সম্প্ৰচাৰ কৰা বুলি তেওঁলোকে ক'ব বিচাৰে। হয়, মানুহ মনত ৰাখিব এটা কথা, কাৰণ যিবোৰে এই ধৰণৰ ঘটনা, এই ধৰণৰ কথাসমূহ বিভিন্ন ছ'চিয়েল মিডিয়াত লিখি আহিছে, তেওঁলোকো স্বপ্ননীল দাসে বা বিশাল ফুকনে বা দীপাংকৰ বৰ্মনে যি এখন ক'লা সাম্ৰাজ্য গঢ়ি তুলিছিল, সেই তাৰ পৰা মুনাফা পোৱা, তাৰ পৰা লাভ পোৱা একোটা তেওঁলোক আচলতে পুনি। তেওঁলোকেও এই ক'লা ধনৰ ভাগ পোৱা একোজন ব্যক্তি, যি কাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ গুৰু যেতিয়া বিপদত পৰিছে
তেতিয়া তেওঁলোকে বিভিন্ন ধৰণেৰে সংবাদ মাধ্যমেই হওক বা যিসকল সচেতন লোকে এইসমূহৰ বিষয়ে মাত মাতিছে তেওঁলোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়াৰ তেওঁলোকে চেষ্টা কৰিছে, চেষ্টা কৰি যাব। আৰু এইটো প্ৰথম ভাবুকি নহয়, এনেকুৱা ধৰণৰ ভাবুকি ইয়াৰ পূৰ্বেও আহিছে। আমাৰ সাংবাদিক সতীৰ্থ সাংবাদিক বিমল ভূষণ মহন্তক ক্লাছ দিয়াৰ কথা তেওঁলোকে কয়। মনত ৰাখিব, বিমল ভূষণ মহন্ত কেৱল এগৰাকী সাংবাদিকেই নহয়, বিগত প্ৰায় ১.৫টা দশক ধৰি অসমৰ সংবাদ মাধ্যমৰ সৈতে তেওঁ জড়িত আছে। বহু এনেকুৱা ধৰণৰ স্কেম তেওঁ ৰাইজৰ সন্মুখলৈ লৈ অহা এগৰাকী সাংবাদিক বিমল ভূষণ মহন্ত। আৰু ND24ত তেওঁ এই যি বাতৰি সম্প্ৰচাৰিত কৰিছে তাৰ তথ্যৰ ওপৰত আধাৰ কৰি এই বাতৰি সম্প্ৰচাৰ কৰা হৈছে। কোনো ধৰণৰ টোক্কা মাৰি, কোনো ধৰণৰ উৰি অহা কথাৰ ওপৰত ভিত্তি কৰি এই বাতৰি। একাংশৰ অভিযোগ যে আমাক হেনো কোনোবাই এই বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে আমাক কোনোবাই পইচা দিছে, আমাক কোনোবাই ধন দিছে, আৰু কাৰোবাৰ প্ৰৰোচনাত পৰি আমি এই যুৱকজন স্বপ্ননীল দাস কালিলৈকে চিনিয়ে নাপাইছিলোঁ, এই স্বপ্ননীল দাসৰ বিৰুদ্ধে আমি সুচাৰ হৈ বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এই কালি পৰহি যুৱক কেইজনৰ এই অভিযোগ। মানস, মই ইতিমধ্যেই কৈছোঁ যে যি আচলতে ক'লা টকাৰ মুহত পৰিছে, আনৰ পৰা প্ৰবঞ্চনাৰে লুটি অনা ধনৰ ভাগ পাই যিসকল আজিৰ তাৰিখত আপোনাৰ গেৰেলা হৈ পৰিছে টকাৰে, আনৰ প্ৰবঞ্চনাৰে সংগৃহীত ধনেৰে, সেইসকল যিকোনো পৰ্যায়লৈ যাব পাৰে। আৰু এই ৰাজ্যখনত এটা বৃহৎ দুৰ্নীতি সংঘটিত হৈছে, এটা কেলেংকাৰী সংঘটিত হৈছে, যিটোক লৈ সৰব আজিৰ তাৰিখত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দালাল প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰি থকা হৈছে। আৰু তাৰ তেনে সময়ত আন এটা প্ৰবঞ্চকৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ কোনো লোকে এটা নিউজ চেনেলক উপঢৌকন দিব পাৰে বা ND24ক উপঢৌকন দি বাতৰি কৰাব পৰা সামৰ্থ্য কোন ব্যক্তিৰ আছে, কোন অনুষ্ঠানৰ আছে, কোন সংস্থাৰ আছে? পুনৰ এবাৰ কৈছোঁ, ND24এ কোনো লোকৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো বাতৰি কেতিয়াও সম্প্ৰচাৰিত নকৰে। ইয়াত স্বাৰ্থ এটাই থাকে, সেইটো হৈছে ৰাইজৰ স্বাৰ্থ। পুনৰ এবাৰ কৈছোঁ, এই বাতৰিটো আমি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই ধৰণৰ ৰিস্ক লৈও এই বাতৰিটো সম্প্ৰচাৰ কৰি অহাৰ মূলতে হ'ল খাটি খোৱা একাংশ লোক, যিসকল লোকে কষ্টোপাৰ্জিতভাৱে নিজৰ ধন সঞ্চয় কৰে। সেই ধনৰ ওপৰত চকু দিয়া একাংশ দালাল, একাংশ প্ৰবঞ্চক আৰু শ্বেয়াৰ মাৰ্কেট নামৰ এই যিটো দেশৰ বিত্তীয় ব্যৱস্থাৰ এটা অংশ, এই ব্যৱস্থাটোক বদনাম কৰিবলৈ চেষ্টা কৰা একাংশ দুষ্ট চক্ৰক তেওঁলোকৰ মুখা খুলি দিবলৈ চেষ্টা কৰিহে ND24 এই বাতৰিসমূহ সম্প্ৰচাৰিত কৰি আহিছে। আৰু এইসমূহ আগলৈও সম্প্ৰচাৰিত কৰি যাবৰ এনে ক্ষেত্ৰত এই ধৰণৰ আলিন হুছেইন, কোনোবা হানিফ আলী, কোনোবা দীপাংকৰ, এই ধৰণৰ দালালৰ ভয় ভাবুকিত অন্তত ND24এ কেৰেপ কৰা চেনেল যে নহয়, সেইটো ইতিমধ্যেই অসমৰ ৰাইজে জানে। যিটো কাৰ্যালয়ৰ প্ৰৱেশ অঞ্চলতেই, য'ত আমি গুৰু সেৱা কৰি প্ৰৱেশ কৰোঁ, যিটো কাৰ্যালয়ৰ প্ৰৱেশতেই গুৰুৰ নামঘৰ আছে, সেই নামঘৰৰ সন্মুখেৰে সেৱা কৰি প্ৰৱেশ কৰা ND24ৰ কোনো এগৰাকী কৰ্মচাৰী, কোনো এগৰাকী সাংবাদিক, এডিটৰিয়েল বৰ্ডৰ কোনো এগৰাকী সম্পাদক, ND24ৰ CMDয়ে হওক বা ইয়াৰ কোনো এগৰাকী ফটো সাংবাদিক, ইয়াৰ ভিডিঅ' এডিটৰ, কোনেও কেৰেপ নকৰে এই ধৰণৰ দালালৰ দাদাগিৰিক, এই ধৰণৰ গুণ্ডাৰ ভাবুকিক কোনো যে কেৰেপ নকৰে, সেই কথাটো তেওঁলোকে মনত ৰখা উচিত। কাৰণ আকৌ এবাৰ কৈছোঁ, ND24 এই যিসমূহ বাতৰি সম্প্ৰচাৰ কৰি আহিছে, ইয়াত মাত্ৰ সাধাৰণ খাটি খোৱা লোকৰ স্বাৰ্থৰ কথা আছে। কাৰণ তেওঁলোকে কোনোবাই, আপুনি আচৰিত হ'ব মানস, মই এইখিনিতে দুটামান উদাহৰণ দৰ্শকসকলক দিওঁ। দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কিয় ND24 এগ্ৰেছিভ হৈছিল, কিয় বিশাল ফুকনৰ ক্ষেত্ৰত ND24 এগ্ৰেছিভ হৈছিল? কাৰণ আমাৰ হাতত এনেকুৱা ধৰণৰ খবৰ আছে, কোনোবা এগৰাকী ব্যক্তিয়ে যাৰ পেঞ্চন পাইছে, তেওঁ চাকৰি অৱসৰ হৈছে, তেওঁৰ মাতৃৰ চাকৰি অৱসৰ হৈছে, মাতৃ কেঞ্চাৰৰ পেচেণ্ট, আৰু কেঞ্চাৰৰ পেচেণ্ট এই ব্যক্তিগৰাকীয়ে অৱসৰৰ পাছত যিসমূহ টকা চৰকাৰৰ পৰা পাইছিল বা ইমান দিনে সঞ্চয় কৰি অহা সেই টকাসমূহ দীপাংকৰ বৰ্মনৰ তাত মজুত ৰাখিছিল, আৰু তাৰ পৰা যিসমূহ তেওঁলোকে লাভ পালেহেঁতেন সেয়াৰে কেম'থেৰাপি কৰিলেহেঁতেন তেওঁৰ মাকৰ। সেই টকা লৈ গুচি গৈছে দুৰ্বৃত্তই। তাৰ পাছত ND24 বহি থকাৰ কিবা যুক্তি আছে? আৰু এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ, প্ৰচাৰ কৰিবৰ কাৰণে কাৰোবাৰ পৰা উপঢৌকনৰ কিবা প্ৰয়োজন আছে? কোনোবা মূৰ্খৰ স্বৰ্গত বাস কৰা ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে? অন্তত যিসকলে ND24ৰ বিষয়ে জানে, তেনে কোনো লোকে এনেধৰণৰ মানে ৰাণা, কথাটো এইটোৱে যে এই যুৱকসকল, এই যিসকল যুৱকে এই গোটেই গ্ৰুপটোত তেওঁলোকে কথা বাৰ্তা পাতি আছে, গুৰুত্ব দিবলগীয়া কোনো যুৱকেই নহয় আচলতে। তেওঁলোকৰ কথা বাৰ্তাত গুৰুত্ব দিবলগীয়া কোনো কথা নাই, মই নাভাবোঁ। তেওঁলোকে মই আগতেও কৈছোঁ এইটো কথা যে আপোনালোকৰ গ্ৰুপত কি চলি আছে প্ৰত্যেকটো কনভাৰচেশ্যনৰ আমাৰ হাতত স্ক্ৰীনশ্বট আছে, নাভাবিব। কিন্তু আজি এই স্ক্ৰীনশ্বটখিনি আমি ৰাজহুৱা কিয় কৰিছোঁ? কাৰণ এটা বাক্য বৰ আপত্তিজনক, আৰু সেইটো বাক্যক সহজভাৱে লোৱা নহ'ব। মিষ্টাৰ আলিন হুছেইন, যিটো কোৱা হ'ল যে ND24 কাৰ্যালয় জ্বলাই দিয়া হ'ব, আৰু কোনোবাই যে কৈছে ND24 কাৰ্যালয় ঘেৰাও কৰা হ'ব, এই বাক্যকেইটা আমি সহজভাৱে লোৱা নাই। বাকীখিনি আমি এৰি দিছোঁ বা বাকীখিনি আমি গুৰুত্ব দিব লাগে বুলি নাভাবোঁ। কাৰণ আপোনালোকৰ মুখ, আপোনালোকৰ গ্ৰুপ, আপোনালোকে আলোচনা কৰি আছে, সেই আপোনালোক গুৰুত্ব দিবলগীয়া মানুহবোৰ বিশেষ নহয়, সেইকাৰণে আমি গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এই ধৰণৰ ভাবুকি, ষ্ট্ৰিক্ট একশ্যন
আৰম্ভ হৈছে এই মুহূৰ্তৰ পৰা মনত ৰাখিব ৰাণা এতিয়া ইয়াৰ পাছত আৰু যিহেতু স্বপ্ননীল দাস আমি ইয়াৰ পূৰ্বেও কৈছোঁ স্বপ্ননীল দাসৰ যি বাতৰি সম্প্ৰচাৰ হৈছে আৰক্ষীয়ে নিজা ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া যদিহে আৰক্ষীয়ে এই স্বপ্ননীল দাসৰ বিৰুদ্ধে ইয়াতকৈ ষ্ট্ৰিক্ট একশ্যন লয় এওঁলোকে কি আৰক্ষী থানাও জ্বলাই দিব নেকি মানস মই আকৌ এবাৰ ক'ব লাগিব যিসকলে ক'লা টকাৰ মুহত বন্দী হৈ থকা এইসকল যুৱক তেওঁলোকে আনৰ পৰা ঠগ প্ৰবঞ্চনাৰে সংগৃহীত ধনৰ যেতিয়া ভাগ পায় তেওঁলোকে যিকোনো পৰ্যায়লৈ যে যাব পাৰে তাৰ প্ৰমাণ ইতিমধ্যে তেওঁলোকে দিছে যে ND24 কাৰ্যালয় তেওঁলোকে জ্বলাই দিব পাৰে এনেকুৱা ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিছে গতিকে আৰক্ষীয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছে প্ৰথমে আটক কৰিছিল তথ্য অভিযোগৰ ভিত্তিত তাৰপাছত তেওঁলোকে তথ্য প্ৰমাণ পাইছে তাৰপাছত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তথ্য লাভৰ বাবে তেওঁলোকে আদালতলৈ গৈছে আদালতে তেওঁলোকক সেই স্বপ্ননীল দাস নামৰ যুৱকজনক আপোনাৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে গতিকে গোটেইটো আৰক্ষীৰ এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে আৰু ইয়াত ND24 ভুল ক'ত ND24 বাতৰি কিয় সম্প্ৰচাৰ নকৰিব আমিতো কাকো ভিক্টিম বনোৱা নাই কাকো আমি আপোনাৰ কলুষিত কৰিবৰ চেষ্টা কৰা নাই কাৰো চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা নাই অভিযোগৰ ভিত্তিত হৈছে বাতৰি অভিযোগৰ ভিত্তিত হৈছে তাৰপাছত তথ্য প্ৰমাণ লাভ কৰা হৈছে ND24 কাৰ্যালয়লৈ আহি মানুহে তেওঁলোকৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিছে তাৰপাছত সেয়া যদি আমি বাতৰি সম্প্ৰচাৰ নকৰোঁ তেতিয়া ND24 সাধাৰণ মানুহে গালি পাৰিব কিন্তু আমি সাধাৰণ মানুহে গালি পৰালৈ বাদ চোৱা নাই আমি যিহেতু অভিযোগ আহিছে মানুহক খাটি খোৱা মানুহৰ টকাৰ কথা আছে ৰাজ্য চৰকাৰ সষ্টম হৈছে আৰক্ষী প্ৰশাসন সষ্টম হৈছে ৰাজ্যজুৰি অভিযান চলিছে ইটোৰ পাছত সিটো দালালক গ্ৰেপ্তাৰ কৰিছে গতিকে তাৰ মাজত এজন স্বপ্ননীল দাসৰ এই অনুগামীসকলে এইসকল যিসকল দালাল গুণ্ডা এওঁলোকে আহি ND24 টাৰ্গেট কৰি ল'ব এইটো কোনো পধ্যেই আচলতে মানুহ সহজে ল'ব পৰা কথা নহয় আপুনি যিহেতু কৈছে কাৰণ এটা কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পৰা এটা নিউজ চেনেলৰ কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পৰা এই আলিন হুছেইন কোন তাৰ বিৰুদ্ধে উচ্চতাইছে গ্ৰুপত আলিন হুছেইন গতিকে এতিয়া মই ভাবোঁ মানস আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই আলিন হুছেইন কোন যি ND24 জ্বলাই দিবলৈ উচতনি প্ৰদান কৰিছে একগোট কৰিবলৈ চেষ্টা কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে আৰু সমান্তৰালকৈ তেওঁলোকৰ স্বপ্ননীলৰ সৈতে কি সম্পৰ্ক স্বপ্ননীলৰ পৰা তেওঁলোক কিমান ধৰণে কেনেধৰণে তেওঁলোক উপকৃত হৈছিলে স্বপ্ননীলে সংগ্ৰহ কৰা বা স্বপ্ননীলে আহৰণ কৰা ধনৰ কিছু ভাগ তেওঁলোকে পাইছিল নেকি এইসমূহ বিষয়টো আচলতে তদন্ত হ'ব লাগিব স্বপ্ননীল দাসৰ পিছত এওঁলোক এনেধৰণে জঁপিয়াই পৰিছে আৰু ব্যক্তিগত পৰ্যায়ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে ND24ক সেই কিন্তু তদন্তখিনি আৰক্ষীয়ে কৰিব লাগিব নিশ্চিতভাৱে মানস এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰিব লাগিব আৰু এটা কথা মই মানস এইখিনি দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে এইসমূহ বাতৰি যেতিয়া বিভিন্ন সংবাদ মাধ্যমে যেতিয়া সম্প্ৰচাৰিত কৰিছে তেতিয়া একাংশ লোকে এই বাতৰিসমূহৰ বিপক্ষে কেতবোৰ মন্তব্য কৰা আমাৰ পৰিলক্ষিত হৈছে আমি দেখিছোঁ যে এই বাতৰিবোৰ ভুৱা এই ব্যক্তিজনক ভুলতে আপোনাৰ আৰক্ষীয়ে টাৰ্গেট কৰিছে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে সেই ব্যক্তিসকলক আচলতে আৰক্ষীয়ে চিহ্নিত কৰা প্ৰয়োজন কাৰণ সেইসকল লোকৰ কিবা নহয় কিবা এটা স্বাৰ্থ জড়িত আছে হয় তেওঁলোকৰ টকা তাত ইনভেষ্ট হৈ আছে নহয় তেওঁলোক সেই বিশেষ গোষ্ঠীসমূহৰ পৰা সেয়া TFL হওক বা সেয়া আপোনাৰ ডিব্ৰুগড়ৰ বিশাল ফুকনেই হওক বা ট্ৰেডিং এফেক্সেই হওক বা YBI স্কেমেই হওক এই সকলোৰ পৰা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক লাভান্বিত হৈছিলে হয় তেওঁলোক কালেকশ্যন এজেণ্ট হ'ব নহয় তেওঁলোকৰ ক'লা টকা তাত সোমোৱাই তেওঁলোকে বগা কৰাৰ চেষ্টা কৰি থকা একোগৰাকী ব্যক্তি হ'ব গতিকে তেওঁলোককো আচলতে তদন্তৰ আওতাৰে আনিব লাগে আৰু তেওঁলোক কিয় এই বিষয়টোৰ ক্ষেত্ৰত ইমান আপোনাৰ তেওঁলোক জড়িত হৈ আছে কিয় এই অভিযুক্তসকলৰ পক্ষ তেওঁলোকে কিয় লৈছে সেয়া নিশ্চিতভাৱে মানস তদন্ত কৰাৰ প্ৰয়োজন আছে আৰু তদন্ত কৰিলেই বহু কথা ওলাই পৰিব কাৰণ এটা কথা মনত ৰাখিব মানস দীপাংকৰ বৰ্মনে 7,000 কোটি টকাৰ স্কেম অকলে কৰা নাছিল বিশাল ফুকনে 2,200 কোটি টকাৰ যি আপোনাৰ কেলেংকাৰী আছিলে সেয়া অকলে কৰা নাছিল এইসকলে কেতবোৰ এজেণ্ট নিয়োগ কৰিছিলে সেই এজেণ্টসকলৰ জৰিয়তে তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে ট্ৰেডিং এফেক্সৰ কথা যদি আপুনি চাই ট্ৰেডিং এফেক্সে আপোনাৰ একে ৰাতিৰ ভিতৰতে বহু সংখ্যক গাড়ী বিতৰণ কৰি তেওঁলোকে আচলতে কিছুমান এজেণ্ট সৃষ্টি কৰিছিলে সাধাৰণ মানুহৰ পৰা ধন আদায় কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ